সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম হৈ গ'ল পবিত্ৰ বসুমতাৰী।
আপুনি ক'ৰ পৰা আহিছে? মই ওদালগুৰি ডিষ্ট্ৰিক্ট পৰা আহিছোঁ মানে মাছপাৰৰ পৰা। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? ছাৰ মই 2021 জুলাই মাহত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই কৰিছিলোঁ মানে। আৰু সেই সাধনাবিলাক আপুনি কেনেধৰণে কৰিছিল? আমাৰ এই মানে বড়ো সমাজত মানে এটা ব্ৰহ্ম এটা বুলি কোৱা আছে, সেইটো আমি মানে সাধনা কৰিছিলোঁ, ভক্তি কৰিছিলোঁ, যেনেকৈ যজ্ঞ পূজা কৰা, হাৱন দিয়া, যজ্ঞ দিয়া, এইবিলাক মানে আমি কৰিছিলোঁ মানে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত সাধনা আপুনি কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই মানে 2020 যেতিয়া মোৰ লকডাউন হৈছিলে, তেতিয়া মোৰ অলপ ৰোগ হৈ গৈছিলে মানে। এই ৰোগৰ কাৰণে মই মানে বহুত মানে তৰপি আছিলোঁ মানে ভিতৰৰ পৰা মানে কি মানে মোৰ এই বেমাৰটো কেনেকৈ ভাল হ'ব বুলি এইবিলাক মানে মোৰ প্ৰচেষ্টা হৈ আছিলে মানে। এইকাৰণে মই এনেকৈ যেনেকৈ লকডাউনত চলি গ'ল, মানুহবিলাকৰ বহুত বেমাৰত পৰি গৈছে, কৰোণাৰ কিবা কিবি, তেতিয়া ময়ো ভাবিলোঁ আৰু যদি এই বেমাৰ লাগি গৈছে মোৰ মানে কৰোণাই সময় গ'ল নেকি মোৰ আৰু এইবিলাক মানে মই ভাবিবলৈ বাধ্য হৈ গ'ল মানে। মানুহ এইফালে মৰি আছে, ইউটিউববিলাকত নিউজবিলাকত কিমান মানুহ মৰি আছে, তেতিয়া ময়ো ভাবিলে কোনোবা এটাতো ইয়াৰ ৰক্ষকটো বা কোনোবা এটা ভক্তি মাৰৰ যি ৰক্ষা হ'ব এইটো কিবা এটা আছে নেকি বুলি মই দিনভৰ মানে মোবাইল লৈ বিছনাত পৰি কিনি ইউটিউবত মানে কিবা কিবি চাই আছোঁ মানে। তেতিয়া এনেকুৱা ইউটিউবৰ এনেকৈ চাৰ্চ কৰি চাওঁতে মানে সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ এটা সৃষ্টি ৰচনা বুলি এটা লিখা আছে ইউটিউবত, এইটো মই পাই গ'ল মানে। তেতিয়া এই সৃষ্টি ৰচনাত মই অন্তৰত মানে ভালকৈ চালোঁ মানে। তেতিয়া যি ভৱিষ্যবাণীবিলাক কৈ আছে, এনেকুৱা মহাপুৰুষ আহিব ভাৰতবৰ্ষত, এইবিলাক মানে কৈ আছে, তেতিয়া মই ভাবিলোঁ এইটোৱে আমাক যদি ৰক্ষা কৰিব পাৰে আমাৰ যেনেকৈ আমাৰ জনমনৰ ৰক্ষা কিবা ৰোগো আছে, এইবিলাকো যেনেকৈ ময়ো ভিতৰৰ পৰা মানে অনুভৱ কৰিছোঁ মানে। তেতিয়া চাওঁতে যেতিয়া ইণ্টাৰভিউটো চালোঁ, যি ভৱিষ্যবাণীবিলাক কৈছিলে, তেতিয়া মই বিশেষকৈ চাই বহুত 3-4 দিন সদায় চাইছোঁ মই এইটো মানে। তেতিয়া মানে ভকতবিলাকৰো দেখা পাইছে এনেকুৱা ৰোগো ভাল হৈ গৈছে, বেমাৰ আজাৰ। তেতিয়া ময়ো ভাবিলোঁ ময়ো মানে দীক্ষা নলোৱাকৈ কিছুমানে ভাল পাইছে বুলি। তেতিয়া ময়ো ভাবিছোঁ মানে ময়ো মনত মানে গুৰুদেৱৰ বিষয়ে চন্দ্ৰ ৰামপালজীৰ বিষয়ে মানে মই ভাবিছোঁ মোৰো যদি ৰোগটো যদি ভাল হয়, মই গুৰুজীৰ চৰণত আহি যাম। মোৰ ভিতৰত মানে এনেকুৱা কিবা প্ৰেৰণা উঠি গৈছে মানে। তেতিয়া মই যেতিয়া এনে ভাবি কিনি 2 দিনমান থাকিলে মোৰ আৰে সঁচাকৈ মোৰ ৰোগটো কিয় ভাল হ'ব হ'ল, মোৰ অনুভৱ হৈ গ'ল মোৰ মানে সত্যতা আছে মানে, পৰমাত্মা আছে। আজি আমি ভক্তি কৰি আছোঁ, তাততো মইতো নাস্তিক টাইপৰে হৈ গৈছিলোঁ মানে, একো লাভ পোৱা নাই, দুখী আছে আমি মানে ঘৰত, একো সুখ শান্তি নাই, ভূত প্ৰেতৰ বাধা আছে। মই ৰাতভৰ হ'লেও মানে মোক মানে ভূত প্ৰেতে যেনেকৈ আহি কিনি ডিঙি টিপে, ক'ত টিপে মানে এনেকুৱা মানে বহুত কষ্ট দিছে মানে। সৰুৰ পৰা মোৰ ভূত প্ৰেতৰ মোৰ বাধা আছিলে মানে। যেতিয়া মই সদগুৰু চন্দ্ৰ ৰামপালজী মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পৰা মোৰ এই ভূত প্ৰেতটো মানে দূৰ হৈছে। মই এতিয়া সুখীকৈ মানে ৰাতিৰ মানে ভালকৈ শুব পাৰোঁ মানে। এতিয়া আগতো শুব পৰা নাছিলে, 12টা বাজি আহিলে মইতো আহিখিনি মানে মোক এই ভূতবিলাক ঠিচি আছিলে মানে, ডিঙিৰ পৰা ঠিচিব, ক'ৰবাত ঠিচিব, এনেকুৱা মোক বহুত সৰুৰ পৰা মানে মোক দিগদাৰ কৰিছিল। ছাৰ আপুনি ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ ইউটিউব চেনেলত যেতিয়া তেখেতৰ ভৱিষ্যতবাণীবিলাক চালে বা তেখেতৰ বিষয়ে যিবিলাক আপুনি জ্ঞান শুনিলে, তাৰ পিছতে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে। এইটো ছাৰ বৰ্তমান সময়ত আধুনিকতাৰ এই যুগত এইটো কেনেকৈ সম্ভৱ ছাৰ? এজন সন্ত তেখেতৰ কেৱল জ্ঞান শুনাৰ পিছতে আপোনাৰ যি সমস্যা আছিলে সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাইছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? যেনেকুৱা মানে মোৰ ৰেলে হৈছে মই যি গুৰুদেৱৰ যেনেকুৱা মনত কৰিছিলোঁ মই, যেতিয়া মোৰ যদি ভাল হয় গুৰুজী আপোনাৰ চৰণ আহে বুলি এনেকুৱা মানে সকলো মানে হট ভক্তিৰ পৰা এইটো হৈ যায় মানে। গুৰুজী কৈছে যে তত্ত্বদৰ্শী সন্ত বুলি এটা থাকে মানে, বিশ্বতে এটা থাকে, যি গীতাটো কৈছে তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগে, যদি শাস্ত্ৰ অনুকূল ভক্তি কৰিলে এইটো মানে ভাল হৈ যায় মানে। আৰু সেইকাৰণে মই কৈছোঁ মই যদি আগৰ পৰা মই যদি ভক্তি নলোৱা আগতে মোৰ মানে বেমাৰটো ভাল হৈছে, মই তাৰ পৰা মানে আৰু ভিতৰত প্ৰেৰণা হৈছে আৰু সত্যতাটো ইয়াতে আছে এনেকুৱা বুলি মই ভাবিছোঁ। আৰু সেইকাৰণে মানে মই আপোনালোকক মই যি সত্যটো ক'বলৈ বাধ্য হৈছে। আপুনি যিহেতু তেখেতৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি নিজে মত ব্যক্ত কৰিলে যে আপুনি শাৰীৰিকভাৱে মানে কিছুমান সমস্যাৰ পৰা মানে পৰিত্ৰাণ পালে, আৰু ইয়াৰ উপৰিও আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত?
নিশ্চয় লাভ পাইছে ছাৰ যেতিয়া মই অলপ ভিতৰুৱা জেগাত থাকে তেতিয়া মোৰ ঘৰত যাব গ'লে 2-3টা মান মানে নদীও পাৰ হৈ যাব লাগে তেতিয়া মই মানে অসুবিধা মানে বহুত তেতিয়া মই ভাবিছোঁ আৰু মই যদি অলপ ওচৰ গ'লে কিবা এটা মই ল'ব পাৰিম নেকি মাটি বাৰী যিকোনো আৰু মনত প্ৰেৰণা হৈ থাকে আৰু তেতিয়া মই ইমান দূৰত থাকে মোৰ ল'ৰা ছোৱালীও শিকাব লাগে আৰু ইমান দূৰৰ পৰা মই বহুত চিন্তিত আছিলে মানে এইটো তেতিয়া মই লাহে লাহে মানে গুৰুদেৱে যি কৈছে শিষ্যবিলাক যি বহুত কয় গুৰুজী এনেকৈ লাভ দিয়ে বুলি তেতিয়া আমাৰ মানে সৰু পোৱালি যেনেকৈ আমাৰ মানে ভিতৰত কিবা হৈ যায় আৰু তো সকলো যেতিয়া লাভ পাইছে আমাকোতো দিব পৰমাত্মাই এনেকৈ বুলি আমি যেতিয়া বিশ্বাস কৰি গুৰুজীক মানে কিবা কৰা তেতিয়া আমাৰ অট'মেটিক মানে লাভটো হৈছে মানে ক'ব গ'লে বহুতেই আছে মানে সৎ ভক্তি কৰিলে আপোনাৰ ৰক্ষা কিবা কিবি হৈ যায় মানে যেনেকৈ মই একদিন গৈ আছিলোঁ মোৰ বাইক চলাই গৈ আছিলোঁ তেতিয়া বাইক চলাওঁতে মই একদিন মানে অলপ খুন্দা খাব লগা আছিলে মানে খুন্দাখন মানে গুৰুজীৰ দয়াত মানে মই ভাবিছোঁ এই পৰমাত্মা বুলি কোৱাৰ লগে লগে মোৰ বাইকটো নিজে আঁতৰি গ'ল মানে মই গমেই নাপালোঁ কেনেকৈ আমি ছাইডটো আঁতৰি গ'লি গুচি গ'ল তেতিয়া মই যে বন্দিছোঁ আমাৰ মানে চকু পানী ওলাই গ'ল সেই পৰমাত্মা সত্য থাকিলে ভকতক পৰমাত্মাই সদায় লাভটো দি থাকে এইটো এটা আচৰিত কথা আপুনি যেতিয়া বাইক দুৰ্ঘটনা হ'বলগীয়া আছিল তেতিয়া আপুনি তেখেতৰ নাম মানে স্মৰণ কৰাৰ লগে লগে আপোনাক সেই দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে এইটো ছাৰ কেনেকৈ সম্ভৱ হয় ছাৰ মানে এইটো আমাৰ সৰগুৰুৱে এইবিলাক চববিলাক কৰি দিয়ে মানে তেওঁ মানে ভগৱান হয় এইটো মানে তেওঁ লীলা কৰি আছে মানে তেওঁ পৰমাত্মা হয় ছাৰ তেওঁৰ বিষয়ে ক'ব গ'লে মোৰ চকু পানী ছাৰ মানে এইটো লাভটো মানে তেওঁ পৰমাত্মা হয় মানে পূৰ্ণ ব্ৰহ্ম কবিৰ চাইবৰ অৱতাৰ হয় যি সদগুৰু যি পৰমাত্মা এই লীলা কৰি আছে আমাৰ পাপৰ কাৰণে সেইবিলাক আমাক মানে সত্য মাৰ্গত আনিবৰ কাৰণেহে কৰি আছে পৰমাত্মা তেওঁতো পৰমাত্মা হয় এই কলি যুগত মানে তাক চিনি নাপাব মানে তেওঁ কি ধৰণৰ লীলা কৰিছে আমাৰ নিজ পাপৰ কাৰণে তেওঁ সতলোক এনেকুৱা সতলোক এটা জাগাৰ পৰা পৰমাত্মাই নিজক ইমান ধুনীয়া জাগাৰ পৰা আমাৰ কাৰণে এই মৃত লোকত আহি কিনি আমাক পৰমাত্মাই শাস্ত্ৰ অনুকূল ভক্তি কৰি আমাক যি পুণ্য কিবা কিবি কৰি আমাক লৈ যাব কাৰণে আহিছে তেওঁ পূৰ্ণ পৰমাত্মা হয় কবিৰ চাইবৰ অৱতাৰ হয় সকলো সমাজে তাক চিনি পাব লাগে মানে তেওঁ মানে আম মানুহ নহয় মানে তেওঁ ৰিয়েল গডহে হয় সেইকাৰণে সকলো ভকতবিলাকৰ লাভ হৈ আছে আৰু বিভিন্ন ভকতে মানে এইবিলাক লাভটো পাই আছে আৰু তাৰ তেওঁৰ ভক্তি দিয়াটো শাস্ত্ৰ অনুকূল আছে যেনেকৈ গীতা খুলি আৰু যেনেকৈ দেৱী পুৰাণ সকলো হওক 4 বেদ 6 শাস্ত্ৰ 18 পুৰাণ হ'লে সকলো মানে গুৰুজীয়ে এনেকা ভক্তি কৰিব লাগে এনেকা কৰিলেহে তোমাৰ শাস্ত্ৰ অনুকূল ভক্তি হ'ব তেতিয়াহে তোমাৰ পুণ্য হ'ব তেতিয়াহে তোমাৰ লাভ হ'ব মানে যেতিয়া আৰু যি কৈছে পৰমাত্মাই যেতিয়া পৰমাত্মাক আমি দেখা নাপাওঁ যেতিয়া আমাৰ আমি আমাৰ পাপৰ মহিলা আছে মানে এই মহিলাটো যেতিয়া আমাৰ পৰা আঁতৰি যাব তেতিয়াহে আমি পৰমাত্মাক দেখা পাম মানে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আপোনাক পৰমাত্মাই বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিলে লগতে আপোনাৰ শাৰীৰিক যিবিলাক সমস্যা আছিলে শাৰীৰিক সমস্যাবিলাকৰ পৰা আপোনাক ৰক্ষা কৰিছে আৰু যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তা মই কি দিম মই হাত জুৰি কৰি নমস্কাৰ কৰিছোঁ আহক মোৰো যেনেকৈ ময়ো অসুবিধা হৈ আছিলে যেতিয়া মোৰো ৰোগ হৈ আছিলে মই এইটো গুৰুজী চৰণ আহি মানে পৰমাত্মা ভক্তি কৰিখিনি মোৰো ৰোগবিলাক দূৰ হৈছে আপোনাৰবিলাকৰ হ'ব সকলো ভকত সমাজৰ হ'ব আপুনি এইবিলাক যি ভক্তি কৰি আছে এইবিলাক শাস্ত্ৰ বিৰোধ হয় যি পূজা পাঠ কৰি আছে এইবিলাক চব শাস্ত্ৰৰ বিৰোধ হয় এটা মানে চব গুৰুবিলাক মানে ঠগাই কিনি এইবিলাক মানে ভক্তি কৰাই আছে জগত সমাজক এইকাৰণে আপোনালোক যি সন্ত ৰামপালজী মহাৰাজ চৰণ আহক আৰু তেওঁৰ শাস্ত্ৰ অনুকূল ভক্তি কৰি এই লাভটো পাব আমাৰ ভকতৰ ভিতৰতে বহুত মানে লাভ পাইছে পৰমাত্মাই যি শাস্ত্ৰ অনুকূল ভক্তি কৰি কেঞ্চাৰো ভাল হৈ আছে আৰু ভগৱানৰ প্ৰতি প্ৰেম হ'ব লাগিব প্ৰেম যেনেকৈ ভগৱানক যি আমি বিচাৰোঁ আত্মা দি বিচাৰোঁ তেতিয়াহে মানে ভগৱানে আমাক একচেপ্ট কৰে তেতিয়া মানে ভগৱানৰ বিভিন্ন লাভটো মানে আমি পাই যায় তেতিয়া সকলো পাব ভগৱানটো সকলো কাৰণে না মই অকলে কাৰণেতো নহয় সকলো কাৰণে ভগৱান হয় চব মানে ইয়াত জাত পাত চব মানে কালহে বনাই থৈ দিছে এই কালহে মানে চব আমাক খাই আছে সেইকাৰণে আমি ইয়াত মানে দুখী হৈ আছোঁ আমি এতিয়া কিয় আমি মৰিব ইচ্ছা নাযায় আমি কিয় দুখীয়া হ'ব নিবিচাৰোঁ আৰু এইবিলাক মানে ধনী হ'ব বিচাৰোঁ এইটো মানে আমাৰ গুৰুদেৱে কৈছে চন্দ্ৰৰামপালজী মহাৰাজে বেটা সত্যলোকত এনেকৈ তুমি ঘৰ বাৰী ঘৰ ফল দাৰ কিবাৰ পৰা তাত থাকি আছিলে আমি এইকাৰণে এইবিলাক মানে আমাক অনুভৱ হয় এই ইয়াতো আমি এইটো বিচাৰোঁ তেতিয়া গুৰুজীয়ে কৈছে আপুনি নিমখৰ বস্তাত যদি চেনি বিচাৰে তেতিয়া নাপাব চেনি বস্তাতহে পাব এই সুখটো বুলি কৈছে যেতিয়া আমি ইয়াৰ পৰা যেতিয়ালৈকে নাযাওঁ সত্যৰ লগত তেতিয়ালৈকে আমি সেই সুখটো নাপাব ছাৰ যদিহে কোনো লোকে সন্ত ৰামপাল গোমাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব
চন্দ্ৰ ৰামপালজী মহাৰাজৰ বিভিন্ন চেনেল আছে, যেনেকৈ ইউটিউব চেনেল আছে, ফেচবুক আছে, টুইটাৰ আছে, ইনষ্টাগ্ৰাম আছে, টেলিগ্ৰাম আছে। এইবিলাকৰ বিভিন্ন চেনেলত মানে গুৰুদেৱে সৎ ভক্তিৰ মানে কিবাবিলাক সৎসংগবিলাকো এৰি আছে। যিকোনো আপুনি PDF দ্বাৰা SMS পঢ়িব পাৰিব। জ্ঞান গংগা, জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত, ভক্তি বা ভগৱান, এইবিলাক চব মানে এইবিলাক পাই যাব অনলাইনত। গুগলত চাৰ্চ কৰিলেও পাই যাব। আৰু গুগলত চব সকলো কৈ থৈ দিছে পৰমাত্মাৰ দয়াত। মানে আজিলৈকে তত্ত্বদৰ্শী সন্ত কোন হয় বুলি ক'লে গুগলে কৈ দিব। আজিৰ দিনত তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজ হয়, মানে সৎগুৰুটো। সৎগুৰু কিন্তু আমি চিনি পাব লাগিব। সেইকাৰণে সৎগুৰু চিনিবৰ কাৰণে এইবিলাক সৎসংগ চাব লাগিব। আমাৰ ভক্তিটো মানে কেনেকৈ বাঢ়িব, আমি পৰমাত্মাক কেনেকৈ পাম। আৰু আপুনি যি দীক্ষা ল'ব খুজিছে এইটো মানে এই সৎসং ইউটিউবত চাৰ্চ কৰিব চন্দ্ৰ ৰামপালজী মহাৰাজ বুলি। এই সৎসংগৰ তলত এটা নম্বৰ দিয়ে, মানে হালধীয়া এটা নম্বৰ আহে তাৰ তলত। এই নম্বৰ আপুনি যোগাযোগ কৰি আপুনি নিজৰ মানে ওচৰৰ নামদান কেন্দ্ৰবিলাকৰ মানে সুধিখিনি আপুনি দীক্ষাটো ল'ব পাৰে কল কৰি। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ ছাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁ হিচাপ কৰিলে এতিয়া আৰু খুব বেছি 100-200 মানুহ আহিব পাৰে। এতিয়া আৰু কোনো দান বৰঙণি নাহিব পূজাৰ সামগ্ৰী। তেওঁ হিচাপ উলিয়ালে যে 50,000ৰ হানি গ'ল আৰু 50,000 ঠিকাদাৰে এষ্টিমেট কৰি লৈছিল। ইমানতে বুঢ়ী এজনী আহিল। তেওঁ বুঢ়ীক ক'লে, আইতা আপুনি কিয় আহিছে? বুঢ়ীয়ে ক'লে, ভাই মোৰ নাতিৰ পাইলছ হৈছে আৰু মাতাৰ দ্বাৰাই ঠিক কৰাবলৈ লৈ আহিলোঁ। তেওঁ ক'লে, মা দেৱীয়ে পাইলছ লগাইহে দিয়ে, ভাল নকৰে। তেতিয়া বুঢ়ীয়ে ক'লে, আৰু দুষ্ট এনেকৈ কিয় কৈছা? মানুহজনে ক'লে, 50,000 মোক পাইলছ দিলে, 50,000 লোকচান ভৰিলোঁ। এতিয়া কি ক'লে পৰমাত্মাই কয়, ते अपने लल्ला के बाल उतरवावे और देखें चीना लग जाइया और एक बकरी का बच्चा लेके और उसका गला कटैया रे बड़ी सी दुनिया। এনেকুৱা জুলুম কৰা আৰু ঘৰত সুখ বিচৰা। এতিয়া এই গোটেইখিনি কাৰণ এই অজ্ঞানী সন্ত ঋষি মহৰ্ষিসকলৰ আছিলে, যিসকলে আমাৰ পূৰ্বপুৰুষসকলক মিছগাইড কৰিছিলে। তেওঁলোকে ভগৱানক ভয় কৰিছিলে, পূৰ্ণ ৰূপেৰে পৰমাত্মাৰ ওপৰত সমৰ্পিত আছিলে। আৰু এই দুষ্ট লোকসকলে তেওঁলোকক বিভ্ৰান্ত কৰি ক'ত লৈ গৈ এৰিলে। এতিয়া তেনেধৰণৰ পূজাৰ আৱিষ্কাৰ কৰিলে। এগৰাকী হৈ মাৰ ব্ৰত আছিলে, হৈ কমৈ বুলি কয়। কবিৰ পৰমাত্মাই কৈছিলে, আপে লিপে আপে পোতে আপে বনাवे ओई और उस पे बुढ़िया पुत्र मांगे तेरी अकल कड़े ते खोई। এগৰাকী হৈ মাত বুলি বনাই লৈছিলে, চিত্ৰৰ দৰে বনাই লৈছিলে। এতিয়াতো কাগজৰো বনোৱা পোৱা যায়, ইয়াক ছপাই দিয়ে দুৱাৰত। আৰু ইয়াৰ আগত বহি এনেকৈ কয়, মোৰ গাখীৰত আৰু মোৰ নাতিসকলৰ মাজত সুখ বজাই ৰাখক। কোৱা হয়, पत्थर पूजे जाटी पूजे सिर तुलसा के हो मेरे दूध पूत में खैर राखिए नो पूजू हूँ तो। এতিয়া কি কয় যে কিছুমানেতো গছক পূজে আৰু কিছুমানে পাথৰক পূজে আৰু কোনোবাই তুলসীক পূজা কৰে, তুলসীক মা বনাই লয়। सिर तुलसा के हो और उन दिनों का मेरे दूध पूत में खैर राखिए नो पूजू हूँ तो। কোৱাচোন এইবোৰ পূজা আছিল নেকি? আমাৰ গছক পূজা কৰোঁ অথবা তুলসী গছক, এয়া বনৌষধিহে। আৰু ইয়াক মাহ বনাই লৈ ইয়াৰ আগত মূৰ ধুৱাই আছা, আমাক ৰক্ষা কৰক। পৰমাত্মাই কয়, তোমাৰ তুলসী মাক ছাগলীয়ে খাই পেলালে। এতিয়া তেওঁ নিজৰ ৰক্ষা কৰিব নোৱাৰিলে তোমালোকৰ কি ৰক্ষা কৰিব? আকৌ কি ক'লে, কাচ্চা পাক্কা ভোজন বনা के माता पूजने गैया उस माता ऊपर कुत्ता मुते वो क्यों ना मर गैया रे बड़ी सी दुनिया सतगुरु बिन कैसे सरिया रे बड़ी सी दुनिया सतगुरु बिन कैसे सरिया।
এতিয়াও এই নীতি নিয়মবোৰ বহুত গভীৰভাৱে পালন কৰে, কিন্তু আমি ইয়াৰ পৰা পৰিত্ৰাণ পালোঁ 15-20 বছৰ হৈ গ'ল মালিকৰ দয়াৰে, নহ'লে আমিও সেই কেটেগৰীতে আছিলোঁ। যি নহওক, আমাৰ আইতাসকলে কি কৰিছিল? ৰুটি বনাইছিলে, কেঁচা পকা তেলত ভাজে, আৰু তেলত, সৰিয়হৰ তেলত, আৰু মাতা দেৱীক ভোগ লগাবলৈ গৈছিলে। আৰু মাতা কেনেকুৱা? 4টা ইটা থৈ মাটিৰ দম বনালে, ইমান ওখ মাতাৰ মহল, সেই 4টা ইটা এনেকৈ থৈ ওপৰত, আৰু তাতে এনেকৈ লাইন লাগি থাকে, কোনোজনী গৈ থাকে, কোনোজনী আহি থাকে, আৰু তাতে 10-20টা কুকুৰ এনেকৈ থিয় হৈ থাকে। সেই বুঢ়ীয়ে সেই ভোগ নিবেদন কৰি তললৈ আহি নাপায়, এই সময়তে সেই কুকুৰে খাই পেলায়। ইটোৱে সিটোৰ লগত কাজিয়া কৰে, খাই সেই মাতা দেৱীৰ নম্বৰ নাহোঁতে সিহঁতে খাই শেষ কৰে, আৰু তাৰপিছত এইবোৰৰ ওপৰতে আকৌ পেচাব কৰি ওলাই আহে। এতিয়া পৰমাত্মাই কয়, এতিয়া পূজাৰ বাবে যিবোৰ ৰুটি বনাইছিলে সেইবোৰ কেঁচা পকাই আছিলে, কাৰণ জানিছিলে এইবোৰ কুকুৰেই খাব। যদি কোনোবাই দেৰি কৰিছিল, খুৰী বাইদেৱে, তেতিয়া আইতাই কৈছিলে যে সোনকালে বনোৱা, দেৰি হৈছে। যেনেকুৱা হয় হওক, যেনেকৈ আছিল তেনেকৈয়ে ফটাফট লৈ গৈছিল। তেওঁলোকে জানিছিল যে কুকুৰেই খাব, কোনো মানুহেতো খাব নোৱাৰে এইবোৰ। গতিকে ক'ব, এইটো বিচৰা হৈছে যে পূজাৰ জৰিয়তে নিজৰ ঘৰত সুখ বিচাৰিছা। এনেকুৱা সাধনা কৰি আমি মংগলৰ বাবে অপেক্ষা কৰিছিলোঁ। আমাৰ ওপৰত এনেকুৱা দুখ কষ্ট জাপি দিছে অজ্ঞানী ঋষি মহৰ্ষিসকলে, গুৰুৱে। আকৌ কি কৈছে? जीवित बाप गेल लट्ठम लट्ठा और मुए गंग पोचैया। जब आवे आसोज का महीना, फिर वो कौआ बाप बनैया रे भोली सी दुनिया। गुरु बिन कैसे सरिया रे भोली सी दुनिया। सतगुरु बिन कैसे सरिया। এতিয়া কৈছে, যেতিয়া দেউতা জীৱিত আছিল তেতিয়াতো গুৰুত্ব নাছিল, তেখেতৰ লগত কোনো ধৰণৰ ভাল ব্যৱহাৰ কৰা নাছিলে, আৰু মৰাৰ পিছত এনেকৈ কয়, তেওঁক গংগাত প্ৰবাহিত কৰি আহা, তেখেতৰ গতি কৰোৱা। সেই হাড়বোৰক উঠাই আকৌ গংগাত লৈ যায়, গংগাত, আৰু সেই গংগাৰ ঘাটত বহি থাকে সেই নকলি গুৰু। এজন ব্যক্তিৰ পত্নীয়ে নাম লৈ ৰাখিছিল ইয়াৰ পৰা। সেই ছোৱালীজনীয়েতো গোটেইবোৰ কথা বুজি পালে, কাৰণ ইয়াত আহিলে সকলো জ্ঞান অৰ্জন হয়। এতিয়া আজিকালিতো এনে বালক নাই, জ্ঞানৰ জৰিয়তে গম পোৱা যায়। গতিকে সেই ছোৱালীজনীৰ দৃঢ় বিশ্বাস হৈ গ'ল। তেওঁৰ স্বামীৰ বিশ্বাস হোৱা নাছিলে, আৰু তেওঁ মানাও কৰিছিলে যে স্বাৰ্থ, এই যি অস্থিৰ উঠাই লৈ গৈ গংগাত প্ৰবাহিত কৰে, তাৰ পৰা একো লাভ নাই। আৰু তেখেতক গোটেই ঘটনাবোৰৰ বিষয়ে শুনাইছিল যে এনেকৈ হয়, তেনেকৈ হয়। তেওঁ নামানিছিল, এনেকৈ কয় যে তুমি আজে বাজে কথা কৈছা, আৰু লোক লাজ এইবোৰতো কৰিব লাগিবই। তেওঁ সেইকাৰণে নাম লোৱা নাছিল। এতিয়া মোৰ দ্বাৰা নাম লোৱা নহ'ব, দেউতা যদি মৰে মইতো অস্থি নিমেই, মানুহে কি ক'ব। এদিন তেওঁ ক'লে যে প্ৰতিবেশী তেওঁৰ খুৰা মৰিল, আৰু তেওঁ অস্থি লৈ তেখেতৰ লগত তাত গৈ উপস্থিত হ'ল গংগা ঘাটত। আৰু তাত যোৱাৰ পিছত এনেকৈ সুধিব যে ক'ৰ পৰা আহিছে। সেই পণ্ডিতসকলে সোধে, গতি কৰোৱা গুৰুসকলে। আমি ক'লোঁ যে তাৰ পৰা আহিছোঁ। তেতিয়া আনজনে ক'লে যে আহা আহা, তুমি আমাৰ হয়, আমাৰ হয়, সেই ক্ষেত্ৰ আমাৰ হয়, আৰু তাৰ মানুহবোৰো। তেওঁ আহিল, আমি তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁ গোটেই বহি উলিয়াই ল'লে আগৰ, আৰু পিছফালে চাই এনেকৈ ক'লে, যজমান এইবাৰতো আপুনি বহুত দেৰিকৈ আহিলে। তেওঁৰ স্বামীয়ে নিজৰ পত্নীক আহি ক'লে যে মোৰ হৃদয়ত বিষালে, এই শত্ৰুসকলেতো বিচাৰে যে আমি সদায় মৰোঁ। এনেকৈ ক'লে, আপুনি বহুদিন পিছত আহিছে ক্ৰিয়া কৰাবলৈ। সেইদিনাখনৰ পিছতে তেওঁ ক'লে, মোৰ দৃঢ় বিশ্বাস হৈ গ'ল, আৰু নাম লৈ ল'লে, আৰু সকলো এৰি দিলে। তেওঁলোকে কি গতি কৰাব? এওঁলোকে মানুহ মৰাটোহে আশা কৰে, যাতে সোনকালে ইয়ালৈ আহে। আব ক্যা বতাতে হে, জীৱিত বাপ গেল লঠ্ঠম লঠ্ঠা। পুণ্যাত্মাসকল, পৰমাত্মাই কয়, गट में शोक सलसलाई, ये सूतक दिन राती। जीवित जग में जूती पड़े, फिर जम तोड़े छाती। होय होय। कहते हैं जो भक्ति नहीं करते, परमात्मा की सत साधना नहीं करते, संसार शोक सराय में ये सूतक दिन राती। जीवित जग में जूती पड़े, फिर जम तोड़े छाती। ओहो।
পুণ্যাত্মাসকল এইবোৰ এনেকুৱা গহীন জ্ঞান, এনেকুৱা গহীন বচন পৰমাত্মাৰ, এইবোৰ একেবাৰে সঠিক হয়, কিন্তু আমি এইবোৰৰ পৰা বহু দূৰত আছিলোঁ। সেইকাৰণে আমি সেই সমাজ ব্যৱহাৰত থাকিও নিজৰ ক্ৰিয়াবোৰক সঠিক কৰিবলৈ সক্ষম নহওঁ। এজন ব্যক্তিৰ 4জন পুত্ৰ আছিল, কৃষক আছিল। প্ৰথমে তেওঁৰ ওচৰত 4-5 একৰ মাটি আছিল। পাছত তেওঁ গোটেই জীৱন পৰিশ্ৰম কৰি, মজদুৰি কৰি, পশুতকৈও বেছি পৰিশ্ৰম কৰি তেওঁ 20 একৰ মাটি গোটাইছিলে। 16 একৰ আৰু কিনিলে সন্তানসকলৰ বাবে। এতিয়া মনুষ্য জীৱনত যি কৰিবলগীয়া আছিল সেয়াটো নকৰিলেই। 4 সন্তানৰ বিবাহ কৰালে। এতিয়া সন্তান পৃথক পৃথক হৈ গ'ল। বৃদ্ধৰ বেমাৰ হৈ গ'ল, পেৰালাইচিছ হ'ল। এতিয়া প্ৰথমে লোক লাজত ডাঙৰ পুত্ৰই তেওঁক চম্ভালিলে। এমাহ পিছত তেওঁৰ পত্নীয়ে হাত উঠাই দিলে যে ক'লে, মোৰ দ্বাৰা এয়া নহ'ব, তোমাৰ দেউতাক তুমি চম্ভালা। এতিয়া তাৰ দ্বাৰাও সেৱা নহ'ল, দোষী হ'বলৈ ধৰিলে। সময়ত গা নোধোৱাই, আহাৰ খুৱাব নোৱাৰে, কামত ব্যস্ত হৈ থাকে। তেতিয়া লাহে লাহে গম পালে যে দ্বিতীয়জনক ক'লে যে 2-4জন গাঁৱৰ লগ হৈ গ'লে তুমি কৰা, কিছুদিন তুমিও কৰা। এমাহ হিচাপত কৰি লোৱা 4 ভাইটিয়ে বৃদ্ধৰ সেৱা। এনেকৈ আৰম্ভ হ'ল। এতিয়া তেওঁৰ সেৱা কৰা এমাহো নহ'ল। এমাহৰ পিছত দ্বিতীয়জনৰ বাবে এৰিটো দিলে, কিন্তু নোৱাৰিলে। ঠাইতে পেচাব পায়খানা কৰে, লেতেৰা হয়। শেষত কি কৰিলে, আত্মীয়সকল একত্ৰিত হ'ল। এতিয়া তেওঁলোকে ক'লে, ভাই তোমালোকে এইটো কৰা, তোমালোকৰ ইমান মাটি আছে, 4জনৰ 4-4কে 16 আৰু 4 বৃদ্ধৰ ভাগত দিয়া। তেওঁৰ ভাগত যি 4 একৰ পৰিল সেয়া লৈ লোৱা আৰু তেওঁৰ সেৱা কৰি লোৱা যোনে কৰা। তেতিয়া সৰুজনৰ পত্নীয়ে ক'লে যে আমি কৰিম সেই লোভত। এতিয়া তেওঁ ৰাখিলে। এমাহ 20 দিনটো তেখেতৰ সেৱা কৰিলে। পাছত এনেকৈ ক'লে যে মাটিও লৈ লোৱা, বৃদ্ধকো লৈ লোৱা, আমাৰ প্ৰয়োজন নাই। পঞ্চায়ত বহিল। এতিয়া পঞ্চায়তে এইটো ভাবিলে যে এওঁৰ ভাগত যি 4 একৰ পৰিলে ইয়াত বন্ধকত দি চাকৰ ৰাখি দিম। এনেকুৱা চিন্তা কৰি আছে আৰু বৃদ্ধ পৰি আছে বিচনাত। এনেকৈ মুখ বেকা হৈ আছিল। আৰু নাতি আহিলে সৰুটো। তেওঁ ক'লে আহা, ক'বতো নোৱাৰে। এতিয়া পুতেকেতো আঁতৰ কৰি দিলে, কিন্তু নাতিয়েকৰ মৰম এতিয়াও আছে। অৰ্থাৎ এতিয়া পুত্ৰৰ এটা ক্ষণ গধুৰ হৈ গৈছে, দেউতা শত্ৰু হ'ল, আকৌ নাতিৰ মুখত পৰিল। এতিয়া পুণ্যাত্মাসকল, যেতিয়ালৈকে আমি ভগৱানৰ এই জ্ঞানৰ লগত পৰিচিত নহওঁ, আমাৰ জীৱন পশুতকৈও বেয়া। যদিও আমি মানুহৰ ছাল পিন্ধি ঘূৰি ফুৰোঁ। এতিয়া যদি পৰমাত্মাৰ সৎ ভক্তিও কৰে আৰু কামো কৰি থাকে, সেই কামত উন্নতিও মালিকে কৰি দিয়ে আৰু ঘৰ বাৰীও হ'লহেঁতেন আৰু ভক্তিও কৰিলে হয়, তেন্তে এই দুৰ্গতি নহ'লহেঁতেন। আৰু হ'লেও কৈছে যে ধৰি লওক কোনো অঘটনো হৈ যায়, কোনো অতি কষ্টৰ কৰ্ম হ'লেও, কিন্তু সেইটো কম হৈ ৰক্ষা পৰে, এনেকুৱা দুৰ্গতি নহ'ল হয়। 6জনকৈ চাকৰ থাকিল হয়, তেওঁৰ বাবে পৰমাত্মাই কষ্ট হ'বলৈকে নিদিয়ে। আৰু যদি তথাপিও নিজৰে ভক্তিত কোনো আখুৱা থাকি যায় বা মালিকে কোনো সংস্কাৰ সলনি কৰিবলগীয়া হয়, তেতিয়াও সেই বৃদ্ধকালো বহুত ভালদৰে পাৰ হ'ব তেওঁৰ। পৰমাত্মাই ভগতৰ বহুত লাগিলে যিকোনো ব্যৱস্থা কৰি হ'লে এনেকুৱা ব্যৱস্থা কৰিব যে তেওঁৰ মনতে নাহিব যে তেওঁ বুঢ়া হৈছে বা কেনে আছে। এতিয়া ভক্তি কৰিলে কি হয়, উদাহৰণ দিছে ইয়াত। এজন ত্ৰিলোচন নামৰ ভগত আছিল আৰু পৰমাত্মাৰ ভক্তি কৰিছিল, পৰমাত্মাৰ অধীন হৈ আছিল। আৰু তেওঁৰ এজন সেৱক আছিল, এজন সেৱক ৰাখিছিল তেওঁ, চাকৰ। আৰু এনেকুৱা হ'ল যে তেওঁ চাকৰজন যাবলগীয়া হ'ল কোনো কামৰ বাবে। তেওঁ দূৰৰ বেলেগ ৰাজ্যৰ আছিল। তেওঁ ক'লে যে মহাৰাজ, মই যাব লাগিব, ঘৰত এনেকুৱা কিবা ঘটনা ঘটিছে, চিঠি আহিছে। সেই ত্ৰিলোচন ভগতে ক'লে, যোৱা বোপা, কোনো কথা নাই। তেওঁ গুচি গ'ল। আৰু তেওঁ গুচি গ'ল প্ৰায় 20-30 কিলোমিটাৰ খোজ কাঢ়ি। ইফালে ডিচেণ্টাৰী লাগিল সেই ভগতৰ। বৃদ্ধ হৈছিল 80-85 বছৰৰ আৰু বৰ দুখী হ'ল। এতিয়া সেই পৰমাত্মা আহিল তাৰ ৰূপ লৈ। তেওঁৰ
সেই চাকৰৰ আৰু উভতি আহিল একেবাৰে। সেই ভগতে ক'লে, আৰে সেৱাদাৰ তুমি কেনেকৈ আহিলা আৰু কিয় উভতি আহিলা? সি ক'লে, মহাৰাজ মই আকৌ যাম, আৰু মোৰ নাজানো কি মন হ'ল যে মই উভতি আহিলোঁ। মই ভাবিলোঁ কাইলৈ যাম, আজি দেৰি হৈ গ'ল এনেও, এনেকুৱা। গতিকে এতিয়া মই নাযাওঁ, আপুনি বেমাৰত পৰিছে, আপুনি যেতিয়া ঠিক হৈ যাব, সুস্থ হৈ উঠিব, তেতিয়া যাম। এমাহলৈকে সেই পৰমাত্মাই চাকৰৰ ৰূপ লৈ সেই গু পেলালে। তাতেই বিচনাৰ ওচৰত বহি তেওঁ পায়খানা কৰিছিল, আৰু তাক উঠাই বাহিৰত পেলাই আহে আৰু তেওঁৰ হাতো ধুই দিয়ে, তেওঁ গা পা ধুৱাই, কাপোৰ ধুই দিয়ে, ৰুটি বনায় আৰু মৰমেৰে খুৱায়। এতিয়া এমাহৰ পাছত সেই চাকৰজন আহিল। সেই চাকৰজন আহি গাঁৱত প্ৰৱেশ কৰিলে, আৰু সিফালে পৰমাত্মা ওলাই গ'ল। এতিয়া সেই চাকৰজনে খোৱা বস্তু আনিছিল ঘৰৰ পৰা, তাৰ তাত যি পায় সেইবোৰ, কিছু তিয়হ আনিলে, কিছু আপেল আৰু কিছু চুৰমা লৈ আহিছিল আহোঁতে, আৰু আহি তাত থৈ প্ৰণাম কৰিলে, ক'বলৈ ধৰিলে, মহাৰাজ 20 দিনৰ বাবে কৈ গৈছিলোঁ, এমাহে হ'ল, মোক ক্ষমা কৰি দিব, আপোনাৰ ভালনে? তাৰ মুখৰ ফালে চায়ে থাকিলে ত্ৰিলোচন ভগতে। কি কৈ আছা হে ভগত তুমি? মই এয়া কৈ আছোঁ যে মোৰ ঘৰৰ মানুহে আপোনাক প্ৰণাম বুলি কৈছে, আৰু আপোনাক বহুত মনত কৰি থাকে, সকলো পৰিয়ালে কুশলে আছে, আৰু এইবোৰ বস্তু আপোনাৰ বাবে দি পঠাইছে, আপোনাৰ পূজা পঠাইছে। আৰে তুমি কৈ কি আছা? ক'ৰ পৰা আহিছে? কথাটো কি? মহাৰাজ মই যে ঘৰলৈ গৈছিলোঁ। তুমি ঘৰলৈ গৈছিলা? ক'লে, হয় মই ঘৰলৈ গৈছিলোঁ। তুমি সঁচাকৈ চিধা নিজৰ ঘৰৰ পৰা আহি আছানে? ক'লে, হয় মই ঘৰৰ পৰা আহি আছোঁ, এই বস্তুবোৰো আনিছোঁ। তেতিয়া তেওঁৰ চকুত চকুলো ওলাল 80 বছৰৰ বুঢ়াজনৰ। কান্দিব ধৰিলে, ক'বলৈ ধৰিলে, হে পৰমাত্মা, সেই পাপীৰ ওপৰত ইমান বোজা দি দিলে, আপুনি আহি মোৰ পায়খানা পৰ্যন্ত চাফা কৰিলে, মোৰ লগত কিমান ভাল ব্যৱহাৰ কৰি গ'ল। গতিকে পুণ্যাত্মাসকল, এয়া সত্য বুলি জানিব, এয়া কাহিনী নহয়, এয়া একেবাৰে 100% সত্য কথা হয়। সত্য কথা এইবোৰ, কেৱল লোক কথা নহয়। গতিকে পৰমাত্মাই এনেকৈ সুখ দিয়ে, কিন্তু কৈছে যে सतगुरु के दरबार में कमी काहे की ना, और अंसा मौज नहीं पावता तेरी चूक चाकरी में। পৰমাত্মাই এনেকৈ লাভ দিয়ে, কিন্তু আপুনি প্ৰাপ্ত কৰিব পৰা নাই তেওঁৰ পৰা এই বেনিফিট, তেন্তে আপোনাৰ কোনো সেৱা শ্ৰদ্ধা কম হৈ আছে। আপোনাৰ কিছু ভক্তিত, কিছু শ্ৰদ্ধাত, আপোনাৰ ভিতৰৰ বিশ্বাসত এই ভুল হৈ আছে। যিদিনা এই ভুল শেষ হ'ব, সেইদিনা দেখিব যে ন চমৎকাৰ আপোনাৰ লগত হৈ থাকিব। এতিয়া কি কৈছে? जय सतगुरु की संगत करते सकल कर्म कट जाई, अमरपुरी पर आसन होते जहां धूप ना छाई। अब परमात्मा कहते हैं जय सतगुरु की संगत करते, जय सतगुरु की शरण में चले जाते। না শ্ৰাদ্ধ কৰাটো জৰুৰী, না পিণ্ডদান কৰাৰ আৱশ্যকতা, কাৰণ তেওঁ ভূতেই নহ'ব। আমাৰ ভক্তি যিয়ে কৰি আছে, তেওঁ ভূত প্ৰেত পিতৰ যোনিত নাযায়। আৰু পুণ্যাত্মাসকল, আৰু যদি আপোনাৰ পিতৃ, আপোনাৰ মা দেউতা, কাৰণ এইটো সকলোৱে জানে, যি ভক্তি কৰি যোৱা নাই তেওঁ কোনো নহয় কোনো জনীত কষ্ট ভোগ কৰি আছে, ক'ৰবাত ভূত অথবা পশু পক্ষীৰ জনিত আছে। এতিয়া আপোনালোকৰ সঁচা শ্ৰদ্ধা স্বাভাৱিক কথা, কাৰণ আপোনাৰ আস্থা থাকিবই লাগিব তেওঁলোকৰ ওপৰত যে হে ভগৱান, মোৰ মাতা পিতাৰ বহুত দুৰ্গতি হৈছে চাগে। গতিকে তাৰ বাবেও এই সমাধান পৰমাত্মাই কৈছে, আপোনাৰ সেই পিতৃ পৰ্যন্ত মুক্তি হ'ব আপোনাৰ ভক্তিৰ দ্বাৰাই। আৰু এনেকৈ হ'ব যে আপুনি গমেই নাপাব সেই কথা। এইটো ইমানেই বেনিফিচিয়েল কৈছে যে ভক্তি বীজ হোৱেজো হানসা আৰু তাৰ উদাসকে উত্তৰ বংশা, আগন্তুক 101 প্ৰজন্মটো পাৰ অৱশ্যে হ'ব। আৰু যিয়ে পিতৃ আৰু অন্য যোনিত দুখ পাই আছে তেওঁলোকৰো মুক্তি হ'ব, তাৰ বিধিও কোৱা হয়। গতিকে পুণ্যাত্মাসকল, अब क्या बताते हैं, प्रेत सला पैजा विराजे पितरों पिंड भराई, बौर श्राद्ध खान को आए फिर काग बहे कलमाई। जय सतगुरु की संगत करते सकल कर्म कट जाई, अमरपुरी पर आसन होते जहां धूप ना छाई।
কোৱা হৈছে সদ্গুৰু শৰণ লোৱা হ'লে সকলো জঞ্জাল দূৰ হ'লহেঁতেন, সকলো পাপ নাশ হ'লহেঁতেন আৰু সত্য লোকত গুচি গ'লহেঁতেন অমৰ লোকত, য'ত পৰম শান্তি প্ৰাপ্ত হয়। গীতাৰ অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কৈছে যে অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমাত্মাৰ শৰণত যোৱা, তেওঁৰ কৃপাতহে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। ইয়াত সেই কথাটোকে সোঁৱৰাই দিছে গৰীবদাস চাহেব দেৱে। जय सतगुरु की संगत करते सकल कर्म कट जाई, अमरपुरी पर आसन होते। অমৰপুৰী সনাতন পৰম ধামত তোমাৰ স্থান হ'লহেঁতেন, আসন পালে হয়, তাত বাস কৰিলেহেঁতেন, য'ত না ৰ'দ না ছাঁ আছে, য'ত কোনো কষ্ট নাই। सुरत नृत मन पवन पियाना, शब्द शब्द समाई। गरीबदास गलतान महल में मिले कबीर गोसाई। এতিয়া গৰীবদাস চাহেবে কৈছে যে সত্য সাধনা কৰোঁতে, স্মৰণ কৰোঁতে সুৰত নিৰত মন আৰু পৱন এই সকলোকে একেলগে কৰিব লাগে ভক্তি কৰা সময়ত। যেনেকৈ আপুনি স্মৰণ কৰিছে সৎ নামৰ বা প্ৰথম মন্ত্ৰ কৰিছে, তাতো ধ্যান থাকিব লাগে যে মই কোনটো মন্ত্ৰ মাতি আছোঁ, কোনটো মন্ত্ৰৰ জপ কৰি আছোঁ, তেতিয়া তাৰ বেনিফিট আছে। আৰু যদি এনেই আপুনি মন্ত্ৰ মাতি আছে, কেৱল মুখেৰেহে মাতি আছে, মন ক'ৰবাত ঘূৰি আছে, তেতিয়া সেইটো মন্ত্ৰ হৈ থকা নাই, আপোনাৰ তাৰ ইউজ নাই। পৰমাত্মাই কৈছে যে कि माला तो कर में फिरे हाथ में और जीव फिरे मुख माही, हरमनवा तो धक्के पता नहीं कहाँ खावे, 14 फिरे ये तो सुमन नाही। যিয়ে কৰক কৈছে যে সুৰত শব্দ অভ্যাস, ইয়াৰ প্ৰেক্টিচ কৰিব লাগিব যে মই কি কৈ আছোঁ, যি আখৰ ভিতৰত মনত স্মৰণ কৰি আছোঁ তাত সুৰত নিৰত থাকিব লাগিব যে মই কি কৈ আছোঁ আৰু এইটো কাৰ মন্ত্ৰ, আৰু নাই বুলিও এইটো জনা জৰুৰী যে মই কৈ কি আছোঁ। ইয়াক সুৰত আৰু শব্দ অভ্যাস বোলে। যেনেকৈ শ্বাসৰ স্মৰণ শ্বাসৰ দ্বাৰা কৰে, এটা মন্ত্ৰ বাহিৰলৈ এৰে আনটো ভিতৰলৈ নিয়ে, গতিকে তাত ধ্যান থাকিব লাগিব যে মই বাহিৰলৈ কোনটো মন্ত্ৰ এৰি আছোঁ, তাৰ উচ্চাৰণ হয় ভিতৰৰ পৰা অজপা জপ হৈ যায়, ভিতৰলৈ নিলেও তাৰ অজপা জপ হয়। গতিকে তাৰ ওপৰত মন দিব, দি থাকিব। মন দি থাকিলে সুৰত নিৰত নিজে নিজে ওলাব। সুৰত নিৰত মন আৰু পৱন, পৱন মানে শ্বাস, ইয়াৰ শ্বাসৰ ওপৰত আৰু লগতে মই কি কৈ আছোঁ সেই শব্দৰ ওপৰত, সেই উচ্চাৰণত ধ্যান দিব ভিতৰৰ পৰাই যে মই কি জপ কৰি আছোঁ, তেতিয়া সেইটো আপোনাৰ হিচাপত ধৰা হয়। আৰু যদি সেই জপত ধ্যান নায়েই, মই কি কৈ আছোঁ, মন ক'ৰবাত ঘূৰি আছে আৰু এনেই মাতি আছে, যেনেকৈ মন্ত্ৰ মাতি থাকে, তাৰ লাভ নাই। কোৱা হয় सुरत नृत मन पवन पियाना, शब्द शब्द समाई। गरीबदास गलतान महल में मोहि मिले कबीर गोसाई। কৈছে যে মোক পৰম পিতাই লগ পালে, কবিৰ ভগৱানে স্বয়ং সদ্গুৰু ৰূপত আহি, আৰু এইকাৰণে আজি মই আনন্দত আছোঁ পৰমাত্মাৰ মহলত। আজি মই সম্পূৰ্ণৰূপে নিজে নিজকে ফ্ৰী মানি আছোঁ, কাৰণ মই পূৰ্ণ সাধনা পালোঁ, পূৰ্ণ পৰমাত্মাই চকুৰ আগত দেখুৱালে য'ত আমি যাব লাগিব। এতিয়া মোৰ আৰু ইয়াত আস্থা নাই, মোৰ পৰৱৰ্তী খোজ পৰমাত্মাৰ দৰবাৰত ৰখা আছে। যিদিনা এই শৰীৰ এৰিম, চিধাই সত্যলোকত উপস্থিত হ'ম। गरीबदास गलतान महल में যেনেকৈ ইচ্ছা কৰে বালকে যে তাত যাব লাগিব, তাত যাম, কেতিয়া আহিব সেই টাইম, সেই দিন, সেইদিনা তালৈ দৌৰ মাৰিম, তাত যাম। এতিয়ালৈকে আমি মৰিবলৈ টান পাই আছোঁ, মৰি নাযামতো কেনেবাকৈ, আৰু আকৌ সেই সময় ঠিক কৰাটো মুস্কিল হ'ব। সেই দিন কেতিয়া আহিব পৰমাত্মা ইয়াৰ পৰা যেন ৰক্ষা কৰা, আমি যেন সত্যলোকত থাকোঁ। সেইবাবে পৰমাত্মাই কৈছে सुखदेव ने 84 भुक्ति बना पजावे खरबो, तेरी क्या बुनियाद प्राणी तो बंडा पंथ पकड़बो। সুখদেৱৰ নিচিনা মহৰ্ষিয়েও ইয়াত 84 লাখ জুনিত গাধা হৈ কষ্ট পাইছিল। সুখদেৱ নামৰ ঋষি এজনে নিজে নিজৰ অভিজ্ঞতা ক'বলৈ ধৰিলে, যেতিয়া তেওঁৰ অন্তঃকৰণ মুকলি হ'ল, চাফা হ'ল, ক'বলৈ ধৰিলে যে এবাৰ মই গাধৰ জনী ভোগ কৰি আছিলোঁ আৰু মই অন্ধ হৈ গ'লোঁ। মোৰ মালিকে মোক এৰি দিলে আৰু মই লিকৰ সহায় লৈ তাৰ লগে লগে গৈ আছিলোঁ। লিকত 2-3 কিলোমিটাৰ গৈ সন্মুখত এটা নলা আছিল,
নলাটো বহুত ঠেক আছিল, থিয় গৰা আছিল। সাধাৰণ ব্যক্তিয়েতো জাপ মাৰি পাৰ হৈ গৈছিল, কিন্তু মই দেখা নাপালোঁ। মই তাৰ ভিতৰত আবদ্ধ হ'লোঁ। চাৰিওটা ভৰি নলাৰ ভিতৰত সোমাই পৰিল। মুখ আগফালে আছিল, পিঠি বেক চাইড পিছপিনে লাগি ধৰিলে আৰু লৰচৰ কৰিব নোৱাৰা হ'লোঁ। আৰু সেইফালেদি কেতিয়াবাহে 2-এজন মানুহ গৈছিল। মোক কোনেও নুলিয়ালে, মোৰ কঁকালত ভৰি দি মোক দলং বনালে আৰু পাৰ হৈ যায় নলাৰ ওপৰেদি। সপ্তাহ 10 দিনলৈ কষ্ট ভুগি ভোকে পিয়াহে তাত মৃত্যুক সাৱটি ধৰিলোঁ। এতিয়া সেই সুখদেৱ ঋষিয়ে কৈ আছে যে সেই ঘটনা মোৰ মনত থাকে আৰু মই ভগৱানৰ চৰণত পৰি থাকোঁ। মই ভুল নকৰোঁ। ইমানখিনি দয়া কৰিছে মোৰ ওপৰত পৰমাত্মাই, মোৰ এটা জীৱন দেখুৱাই দিছে। পুণ্যাত্মাসকল, আপোনালোকে বিশ্বাস কৰিব লাগিব, এই সাধনা কৰিব লাগিব। এতিয়া হয়তো ইচ্ছা কৰি তেওঁৰ ওপৰত দয়া কৰিছে যে মই গাধ হ'লোঁ, এনেদৰে মোৰ সেই কষ্ট হৈছিল। সেইবোৰ মনত পৰি পৰমাত্মাই কৈ আছে যে এনেকুৱাই তোমাৰ লগত হ'ব। গতিকে ভগৱানৰ বচনৰ ওপৰত বিশ্বাস কৰি আৰু এই কথা মনত ৰাখিব যে এনেকুৱা দুৰ্যোগ হ'ব যদিহে ভক্তি নকৰে। গতিকে তাৰ বাবে কি কৈছে? सुखदेव ने 84 भुगती बना पजावे खरवो, खरवाने गदा। और तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़े वो। কৈছে যে হে প্ৰাণী, এনেকুৱা মহৰ্ষিৰে দুৰ্গতি হৈ আছে। যেনেকৈ আপোনালোকে মহাবীৰ জৈনদেৱৰ জীৱন দেখিলে বহুবাৰ। এতিয়া সময় নাই দেখুৱাবলৈ, পিছত দেখুৱাম। এতিয়া তেওঁ 60 কোটি বাৰ গাধ হৈছিল, 30 কোটি বাৰ কুকুৰ, আৰু হিচাপ নাই কি কি জীৱন পালে, আৰু কেৱল 80 লাখ বাৰ দেৱতা হৈছিল। পৰমাত্মাই কৈছে যি সাধনা তোমালোকে এই ঋষি মহৰ্ষিয়ে কৰে, তাৰ দ্বাৰা তেওঁলোকৰ দুৰ্গতি সমাপ্ত নহ'ল, জন্ম মৃত্যুৰ অন্ত নহ'ল, পৰম শান্তি নাপালে, শাশ্বত স্থান নাপালে। আৰু এতিয়া এই পথ, এই মাৰ্গ আপোনালোকক কৈ আছে, যিটো সত্য ভক্তি হয়, ইয়াক কৰা আৰু নিজকে মুক্ত কৰা। सुखदेव ने 84 भुगती बना पजावे खरवो, तेरी क्या बुनियाद प्राणी तू पेंडा पंथ पकड़े वो। হে জীৱ আত্মা, তোমাৰ সাধ্যনো কি? এতিয়া সেই সাধনা কৰি কৰি তোমাৰ দুৰ্গতি হৈ আছে। এতিয়া এইটো সাধনা কৰা, এই পথ লোৱা, এই মাৰ্গ গ্ৰহণ কৰা যিটো মই কৈ আছো। সৎপুৰুষৰ সাধনা কৰি নিজকে মুক্ত কৰা আৰু গুচি যোৱা য'ৰ পৰা আহিছিলা। পুনৰ সৎপুৰুষে পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টি ৰচয়িতা কুল মালিক কবিৰ দেৱ, আমি সকলো আত্মাৰ জনক হয়। তেওঁ আমাৰ প্ৰকৃত হিতৈষী হয়। আমি আমাৰ ভুলৰ বাবে নিজৰ পৰমাত্মাৰ পৰা বিমুখ হৈ পৰিলোঁ। তথাপিও তেওঁ আমাৰ পিতা। আমাৰ সন্তানৰ এই ভুল ক্ষমা কৰাৰ উদ্দেশ্যেৰে ইয়ালৈ আহে আৰু আমাক সেই বিশেষ জ্ঞান দিয়ে আমি কোন, ইয়াত আমাৰ উদ্দেশ্য কি, আৰু আমি কোনখন ঠাইত বাস কৰি আছো। এই ঠাই বসবাসৰ উপযুক্ত নহয়, কিন্তু দুখ সহ্য কৰাত আমি ইমানেই অভ্যস্ত হৈ পৰিলোঁ যে আমাৰ এই দুখ যেন নলগা হ'ল। পৰমেশ্বৰ আহি, পৰমাত্মা স্বয়ং আহি আমাক জ্ঞান দিয়ে যে তোমালোকে ইয়াত ভুল স্থানত বাস কৰি আছা। তোমালোকৰ লগত এটা বহুত ডাঙৰ ষড়যন্ত্ৰ কৰা হৈছে আৰু এটা বিশেষ ষড়যন্ত্ৰ কৰি তোমালোকক ইয়াত বন্দী কৰি থৈছে। আপোনালোকৰ বুদ্ধি বহুত দুৰ্বল কৰি দিলে। পৰমেশ্বৰ কবিৰদেৱে আমাক মনত পেলাই দিয়ে, তোমালোক জীৱ হৈ গলা, তোমালোক হংস আছিলা। मेरे हंसा बाई हंस रूप था जब तू आया। मेरे हंसा बाई हंस रूप था जब तू आया। अपना स्वरूप भूल मैं भूला, तात जीव कहाया। मेरे साधो भाई
हमसे रूप था जब तू आया मेरे अंसा भाई अंसे रूप था जब तू आया। যি সময়ত আমি এই কালৰ লগত ইয়ালৈ আহিলোঁ এই লোকত, সেই সময়ত আমি সকলো নিজৰ সত্য ভক্তিৰ উপাৰ্জনেৰে পৰিপূৰ্ণ আছিলোঁ। আমি আমাৰ সকলো উপাৰ্জন লৈ ইয়াৰ লগত বহি আহিলোঁ। এই কালে আমাৰ সেই পুণ্যৰ উপাৰ্জনৰ আধাৰত আমাক প্ৰথমে ওপৰৰ লোকসমূহত ৰাখিলে আৰু আকৌ কালে আমাক এই পৃথিৱীৰ ওপৰত পেলাবলৈ আৰম্ভ কৰিলে। এয়া আমাক শাস্তি দি ৰাখিছে। ইয়াত আমি সকলো নিজ কৰ্মৰ দণ্ড ভোগ কৰিবলৈ এই পৃথিৱী লোকত আহিছোঁ। পৰমাত্মা পৰমেশ্বৰ কবীৰদেৱে আহি আমাক মনত পেলাই দিয়ে যে আমি এই লোকৰ বাসিন্দা নহয়। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। হয় নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? মোৰ নাম ভূপেন্দ্ৰ সিং কণ্ডল। ভূপেন্দ্ৰ সিং, আপুনি ক'ৰ পৰা আহিছে? মই জিলা চোলান, গাঁও নলী, হিমাচল প্ৰদেশৰ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগতে আমাৰ মই য'ত থাকোঁ তাৰ পৰা 7 কিলোমিটাৰ দূৰত এটা দ্বিতলীয়া নামৰ আশ্ৰম আছে, যিখন যোগানন্দ মহাৰাজৰ আশ্ৰম। মই তাৰ পৰা নাম দীক্ষা লৈছিলোঁ। মই কমচে কম 1997 পৰা 2017লৈকে মই তাতেই সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ ওচৰতে আপুনি কাৰোবাক গুৰু ধৰিছিলে। তেন্তে ছাৰ, আপুনি যিহেতু গুৰু ধৰিছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? এইটো এটা বৰ দুখ লগা ঘটনা, কাৰণ 2017ত মোৰ ল'ৰাটোৰ হঠাতে মৃত্যু হৈ গৈছিলে। আৰু যেতিয়াই মই ঘৰ গৈ পালোঁ, তেতিয়া মোৰ সন্তানৰ যিবোৰ কৰ্ম আছিলে সকলোবোৰ কৰিলোঁ। তাৰপিছত যেতিয়া মই ৰুমলৈ গ'লোঁ, তালৈ বৰ মনত পৰিল। মই আগতে মদো খাইছিলোঁ, বিড়ি চিগাৰেট আৰু জৰ্দাও খাইছিলোঁ। তেতিয়া তাৰে আলমাৰীত, মই যিটো কোঠালিত শুইছিলোঁ তাৰে আলমাৰীৰ ওচৰত মদৰ বটল এটা আছিলে। তেতিয়া মই সেই মদৰ বটলটো ৰাতি 11টা বজাত ল'লোঁ, গিলাচত ঢালিলোঁ আৰু মই খাবলৈ ধৰিলোঁ। তেতিয়া পৰমাত্মাৰ এনেকুৱা দয়া হ'ল, মোৰ মনটোৱে ক'বলৈ ধৰিলে যে তুমি আগতে মদ খাইছিলা ফূৰ্তিৰ বাবে আৰু এতিয়াও খাই আছা দুখত। এনেকুৱা নহওক যাতে তোমাৰ 2টা সন্তান আছে, সিহঁতো চিন্তাত পৰক, তোমাৰ ঘৈণী চিন্তাত পৰক, আৰু যে মই চাকৰি কৰোঁ সেই চাকৰিও এৰা যাওক। আৰু ভগতদেৱ, যি 3টা বটল আছিলে সেই 3টা বটল মই এনেদৰে উঠালোঁ আৰু ঘৰৰ বাহিৰলৈ ইমান জোৰকৈ পেলালোঁ যে তাৰ মই মাত শুনিবলৈ পালোঁ, থনন থনন থনন। তেতিয়া শান্তি পালোঁ। তাৰপিছত মই ভাবিলোঁ যে হে পৰমাত্মা, ভগৱান আছে যদি ক'ত আছে? ভগৱান কেনেকুৱা? ভগৱান হয় কি? মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানগংগা নামৰ কিতাপ এখন পাইছিলোঁ। মই সেই জ্ঞানগংগা কিতাপখন তাত থৈছিলোঁ চেল্ফৰ ওপৰত। হঠাতে মই সেই কিতাপখন দেখা পালোঁ। এতিয়া বিপদত পৰাজনে কি নকৰে? টোপনি অহা নাছিলে, মদৰ বটলো মই পেলাই দিছিলোঁ। তেতিয়া মই সেই জ্ঞানগংগাখন পঢ়িব ধৰিলোঁ। যেতিয়া মই জ্ঞানগংগাখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ শৰীৰ কঁপিব ধৰিলে। মোৰ শৰীৰত কম্পন আহি গ'ল, গোটেই শৰীৰত, যে হে পুত্ৰ, তুমিতো এনেই ইমান দুখ কৰি আছা। তেতিয়া মই আকৌ বাৰে বাৰে কিতাপখন বাণীবোৰ পঢ়িব ধৰিলোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক মনতে প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, মই আপোনাৰ নাম দান নিশ্চয় ল'ম, কিন্তু ইয়াত যি চৰ্ত আছে সেয়া হ'ল নিচা। নিচা নকৰিলে মই ৰাতিপুৱা শৌচো কৰিব নোৱাৰিছিলোঁ। তেতিয়া মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যদি মই নিচা এৰিব পাৰোঁ তেতিয়া মই আপোনাৰ নাম দান নিশ্চয় ল'ম। তেতিয়া মই চেষ্টা কৰি থাকিলোঁ। তেতিয়া জুলাই মাহত গুৰু পূৰ্ণিমা আহে। গুৰু পূৰ্ণিমাত মোৰ তাত 2টাই অপশ্যন আছিলে। হয়তো মই সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান ল'ম, নাইবা আমাৰ যি জটলি আশ্ৰম আছে তাতে মোৰ লগুণ সলাম। কিন্তু সমস্যাটো আছিল মই নিচা এৰিব পৰা নাছিলোঁ। তাৰপিছত মই 7 তাৰিখে পৰমাত্মাক দণ্ডবোধ কৰিলোঁ, যি মই ইণ্টাৰভিউবোৰত দেখিছিলোঁ, টিভিত যিবোৰ আহিছিলে। তেতিয়া মই দণ্ডবোধ কৰিলোঁ আৰু মই প্ৰাৰ্থনা কৰিলোঁ, হে পৰমাত্মা, যে যদি আপুনি সঁচাকৈ পৰমাত্মা, হে মোৰ দাতা, তেন্তে মই সকলো নিচা এৰিব পাৰিব লাগিব। তেতিয়া মই জ্ঞান ল'ম, কাৰণ মোৰ ভিতৰত অপগুণ আছে আৰু সেয়া কেৱল নিচা, বাকী মোৰ ভিতৰত কোনো অপগুণ নাই, সেইটো মই মানো। গতিকে 7 তাৰিখে ৰাতিপুৱা মই উঠিলোঁ, মই টয়লেটলৈ গ'লোঁ, মই জৰ্দা খালোঁ আৰু
তাৰ পিছত মই দিনৰ ভোজন কৰিলোঁ। ভোজন কৰাৰ পিছত মোৰ যিমানবোৰ চিগাৰেটৰ পেকেট আছিলে সেয়াও ত্যাগ কৰিলোঁ। জৰ্দাৰ যি পেকেট আছিল পেলাই দিলোঁ। আৰু 9 তাৰিখে মই সন্ত ৰামপালদেৱ মহাৰাজৰ যি স্থান আছে তাৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আমি এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত পোনপ্ৰথমে মই এইটো লাভ পালোঁ, যেতিয়া মই নাম লৈ আহিলোঁ মোৰ মায়ে ভাবিলে যে মোৰ সন্তানে বিড়িও এৰি দিলে, চিগাৰেটো এৰি দিলে, নিশ্চয় কিবা কথা আছে, সেই সন্তজনৰ নিশ্চয় কিবা গুণ আছে। কাৰণ ভগতদেৱ মোক 3টা পেকেট লাগিছিলে চিগাৰেটৰ, মদৰ বটলো লাগিছিলে। যেতিয়া মই মদ খাই গৈছিলোঁ সকলোৱে মোৰ ৰং চাইছিলে। কেৱল মোৰ মায়ে এনেকুৱা আছিলে যিয়ে কৈছিলে যে পুত্ৰ এৰি দিয়া, বাকী মোক কোনেও কোৱা নাছিল। আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই নিচা এৰিলোঁ, মই এজন মানুহ হ'লোঁ। আৰু 2 নম্বৰত মোৰ মাৰ ভূত পেটৰ বাধা আছিলে। ৰাতিপুৱা 5-5 বজাত তেওঁৰ গাত দেৱী সোমাইছিলে, উৎপাত কৰিছিলে। যেতিয়া তেওঁকো নাম দীক্ষা দিয়ালোঁ তেতিয়া মোৰ মাও একেবাৰে সুস্থ হৈ গ'ল। তাৰ পিছত মোৰ পুত্ৰৰ মৃত্যুৰ পিছত মোৰ দেউতাও ডিপ্ৰেশ্যনত গুচি গৈছিলে। যেতিয়া তেওঁ ডিপ্ৰেশ্যনত গৈছিলে তেতিয়া তেওঁক IGMC চিমলাৰ পৰা ঔষধ খুৱাইছিলোঁ। ঔষধ খোৱাৰ বাবে তেওঁৰ মুখখন ফাটি গৈছিলে আৰু তেওঁ একেবাৰে দুৰ্বল হৈ গৈছিল। তাৰপিছত মই মোৰ দেউতাক লাহে 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 জ্ঞান বুজাই তেওঁকো নাম দীক্ষা দিয়ালোঁ। আজি মোৰ মা, দেউতা আৰু মই একেবাৰে সুস্থ। আজিৰ ডেটত মোৰ মা দেউতাই এনেকৈ কয় যে মই সৰুতে যেনেকুৱা আছিলোঁ দেখাত এতিয়াও হেনো তেনেকুৱাই দেখাত। ছাৰ, আপুনি কৈছে যে আপুনি আগতেও ভক্তি কৰিছিলে। গতিকে ছাৰ, আমি আপোনাৰ পৰা জানিব বিচাৰিম যে যদি আপুনি আন সন্তৰ পৰা নাম দীক্ষা ল'লে হয় তেতিয়া নিচা এৰিব পাৰিলে হয়নে? তেতিয়াও আপোনাৰ সমস্যা দূৰ হ'ল হয়নে? আপুনি কেৱল সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? ছাৰ, যদি নিচাৰ কথাটো ক'বলৈ যাওঁ, মই আগতেও বহুত চেষ্টা কৰিছোঁ। কাৰণ মই নিচা কৰাৰ বাবে বহুত লাজত পৰিছিলোঁ। গতিকে মই বহুত চেষ্টা কৰিলোঁ, পৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ নামত এনেকুৱা যাদু আছে, এনেতো নিচা এৰাটো ইমান সহজ নহয়। এতিয়া চাওক, ইয়াতে ইমানবোৰ চলি আছে নিচা মুক্তি কেন্দ্ৰ, চৰকাৰে ইয়াৰ বাবে লাখ কোটি টকা খৰচ কৰি আছে। কিন্তু মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া চাওক আপোনালোকে, যে মই কেৱল নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। ছাৰ, 7 তাৰিখে নাম লোৱাৰ কল্পনাহে কৰিছিলোঁ। 7, 8, 9 এই 3 দিন মোৰ একেবাৰে ইচ্ছা নগ'ল। যেতিয়াৰ পৰা নাম দীক্ষা ল'লোঁ ছাৰ, তেতিয়াৰ পৰা মোৰ এনেকুৱা লগা হ'ল ছাৰ যে 200 মিটাৰৰ পৰাও দুৰ্গন্ধ পাওঁ। ছাৰ, আপোনাৰ তাত ইমান ডাঙৰ পৰিৱৰ্তন কেনেকৈ আহিল যে আপুনি নিচা এৰিব পৰা নাছিলে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আপুনি নিচা এৰিব পাৰিলে? গতিকে ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে এনেকুৱা কি দিয়ে, কি ঔষধ দিয়েনো যে যিয়ে তেওঁৰ পৰা নাম দীক্ষা লয় তেওঁ তৎক্ষণাত নিচা এৰি দিয়ে? সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান আছে সেয়া প্ৰথমে যি নাম দীক্ষা দিয়ে সেই নামতে এনেকুৱা যাদু আছে যে মানুহৰ নিজে নিজেই ভিতৰৰ পৰা ইচ্ছা একেবাৰে মৰি যায়, নিচা কৰাৰ একেবাৰে ইচ্ছা নাযায় আৰু সি পিছলৈ একেবাৰে এজন ভাল মানুহ হৈ যায়। ছাৰ, যিসকলে এতিয়াও নিচা কৰি আছে, ইচ্ছা কৰিও নিচা এৰিব পৰা নাই, যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লয় তেতিয়া নিচা এৰিব পাৰিবনে? ছাৰ, মই গেৰাণ্টি দি ক'ব পাৰোঁ, মই এফিডেভিটৰ ওপৰত লিখি দিব পাৰোঁ যে যদি কোনোবাই নিচা এৰিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লওক আৰু মৰ্যাদাত থাকক। যদি আপুনি নিচা এৰিব নোৱাৰে তেনেহ'লে মোক জানুৱাৰ বুলি ক'ব, আপোনাৰ জোতাৰ পানী খাম যদি নিচা এৰিব নোৱাৰে। মই এৰিলোঁ, মোৰ মায়ে নিচা কৰিছিল তেওঁ এৰিলে, মোৰ দেউতাই নিচা কৰিছিল তেওঁ এৰিলে। মইতো ধৰক এতিয়া 46 বছৰৰ হয়, কিন্তু মোৰ মা দেউতাটো 60-65 বছৰৰ। 40-45 বছৰীয়া নিচা তেওঁলোকে এৰিব পাৰিলে, আপোনাৰ কিয় নহ'ব? আজিৰ তাৰিখত ছাৰ, আমাৰ জিলা চলনৰ ইমান বেয়া অৱস্থা য়ং জেনেৰেশ্যনৰ, মইতো তেওঁলোকক প্ৰাৰ্থনা জনাওঁ, মই তেওঁলোকৰ মাক দেউতাকক প্ৰাৰ্থনা জনাওঁ যে যদি তেওঁলোকে সন্তানৰ ভাল বিচাৰে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান লওক। 100% মই এফিডেভিটত আপোনালোকক লিখি দিব পাৰোঁ। ইয়াত যিবোৰ মানুহ আছে অথবা যিবোৰ মানুহে শুনি আছে সমগ্ৰ ভাৰতবৰ্ষত মই লিখি দিব পাৰোঁ, মই আপোনাৰ জোতাৰ পানী খাম যদিহে আপুনি নিচা এৰিব নোৱাৰে। চাওক, যি জ্ঞানগংগা কিতাপে মোৰ গোটেই শৰীৰক কঁপাই দিছিলে আৰু যি নাম লোৱাৰ বাবে মই নিচা এৰিব পাৰিলোঁ, তেন্তে মই কিয় আনৰ শৰণলৈ যাম? আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান পূৰ্ণ জ্ঞান হয়। সন্ত ৰামপালদেৱ মহাৰাজে কোনো দুলপিটি নুফুৰে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজে গীতাৰ পৰা জ্ঞান দিয়ে, বাইবেলৰ পৰা জ্ঞান দিয়ে, গুৰু গ্ৰন্থ চাহেবৰ পৰা জ্ঞান দিয়ে। এনেকুৱা কি জ্ঞান, কি কিতাপ আছে যিখন সন্ত ৰামপালদেৱ মহাৰাজে আমাক খুলি খুলি দেখুওৱা নাই। যিবোৰ ডাঙৰ ডাঙৰ ভাগৱত পাঠ য'ত হয়, ভাগৱত পাঠ কৰাৰ সময়ত যেতিয়া পইচা লোৱাৰ পাল আহে তেতিয়া তেওঁলোকে কবিৰ চাহেবক আগত থয়। দান দেও ধন্না ঘটে কেহে গে সন কবিৰ, তেওঁলোকে কিন্তু নামানে। আৰু যেতিয়া লোৱাৰ সময় আহে তেতিয়া কবি চাহেবক আগত থয়। ছাৰ, মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম। ভাৰতত ছাৰ বহুত সন্ত আছে, গতিকে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজক আন সন্ততকৈ কেনেকৈ পৃথক দেখে? সন্ত ৰামপালদেৱ মহাৰাজ
একেবাৰেই বেলেগ হয় কাৰণ তেওঁ যি নাম দীক্ষা দিয়ে সেইলৈ জাকজমকতা নকৰে না কিবা দাড়ি না ফুট না কোনো ভগতক তেওঁ আটাইতকৈ ডাঙৰ কথা মই আজি অনুভৱ কৰিলোঁ ছাৰ আটাইতকৈ ডাঙৰ কথা মই এইটো অনুভৱ কৰিলোঁ সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্যই কেতিয়াও মিছা নকয় যদি মিছা কয় তেন্তে নাম খণ্ড হৈ যাব তেওঁ অনুভৱ কৰিব ঠিক আছে আৰু সন্ত ৰামপাল দেৱ মহাৰাজৰ কোনো ভগতে আপুনি নিচা কৰা নেদেখিব সন্ত ৰামপাল দেৱ মহাৰাজৰ ভগতে আপুনি মিছা কথা কোৱা নেদেখিব ঘোষ দিয়া মানুহ নেদেখিব ঘোষ লোৱা মানুহ আপুনি নেদেখিব গৰীবক সহায় কৰা মানুহ আপুনি দেখিব গতিকে সন্ত ৰামপাল দেৱ মহাৰাজ একেবাৰে বেলেগ সন্ত ৰামপাল দেৱ মহাৰাজে একো জাকজমকতা নেদেখুৱাই সাধাৰণ হৈ থাকে যেনেদৰে সাধাৰণ মানুহ একেবাৰে তেনেকৈ থাকে একো জাকজমকতা নাই একো বেশভূষা নাই একেবাৰে চিম্পুল বস্ত্ৰ পিন্ধে আমাকো সন্ত ৰামপাল দেৱ মহাৰাজে কয় যিমানেই তুমি চিম্পুল হৈ থাকিবা সিমানেই তোমাৰ ভক্তি উজাগৰ হৈ থাকিব ছাৰ আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপাল দেৱ মহাৰাজৰ শিষ্যই আৰু সন্ত ৰামপাল দেৱ মহাৰাজে সমাজৰ ভালৰ বাবে কাম কৰে গতিকে ছাৰ আমি যদি চাব যাওঁ এনেকুৱা বহুত ভক্ত আৰু সন্ত আছে যিসকলেও সমাজৰ ভালৰ বাবে কাম কৰে গতিকে ছাৰ সন্ত ৰামপাল দেৱ মহাৰাজক অন্য সন্ততকৈ কেনেকৈ পৃথক দেখে সন্ত ৰামপাল দেৱ মহাৰাজক ডিফাৰেণ্ট বুলি এই কাৰণেই ক'ব পাৰি কাৰণ সন্ত ৰামপাল দেৱ মহাৰাজে এনেকুৱা গুৰুহৰ ৰহস্যক আমাৰ গীতাৰ পৰা বাইবেলৰ পৰা উলিয়াই মানুহক দেখুৱাইছে এটা সৰু কথা ভগতদেৱ আমাৰ যি কৃষ্ণলীলা হয় যেতিয়া কৃষ্ণলীলা চলি আছিলে তেতিয়া মানুহে বহুত মনেৰে শুনিলে কৃষ্ণলীলাত যিজনে কৃষ্ণ চৰিত্ৰ কৰি আছিলে তেওঁ সমূহীয়াভাৱে কৈছিলে যদি ভূতৰ পূজা কৰা তেন্তে ভূতৰ জুনিত যাবা যদি প্ৰেতৰ পূজা কৰা তেন্তে প্ৰেতৰ জুনিত যাবা যদি দেৱতাৰ পূজা কৰা তেন্তে দেৱলোকলৈ যাবা কিছু সময়ৰ বাবে যাবা আৰু তাৰ পিছত আকৌ মৃত্যুলোকলৈ আহিবা আজিলৈকে কোনেও গম পোৱা নাছিলে আমিতো তালি বজাই শুনিছিলো যে বাহ তাৰ সঁচাটো সন্ত ৰামপাল দেৱ মহাৰাজে ক'লে আৰু সেয়া যেতিয়া আজি গম পালোঁ সেইধৰণে আমি সেয়া বুজাওঁ আমি এনেদৰে বুজাওঁ যে ভাই মোৰ তাত এটা ক্লিপো আছে যে আপোনালোকে আগতে দেখিছিলে নহয় এয়া চাওক এই যে আমি শ্ৰাদ্ধ কৰোঁ আমি প্ৰেত পূজা কৰিছিলোঁ প্ৰেত পূজা কৰাৰ বাবে আমি এতিয়া প্ৰেতৰ জুনিলৈ যাম যদি আমি ভূত প্ৰেতৰ পূজা কৰোঁ তেন্তে ভূত প্ৰেতৰ জুনিত যাম আৰু যদি দেৱী দেৱতাৰ পূজা কৰোঁ কিছু সময়ৰ বাবে তালৈ যাম তাৰ পিছত আমি আকৌ লাখ 84ত ভ্ৰমি ফুৰিম আৰু আকৌ কি জানো কুকুৰ ঘোঁৰা গাধ কোন জুনিত যাম নাজানো গতিকে সন্ত ৰামপাল দেৱ মহাৰাজে আমাক সেই জ্ঞান দিলে য'ত আমাৰ ইয়াৰ পৰা মুক্তি লৈ আমি সৎলোকৰ প্ৰাপ্তি কৰিম আৰু যি ইয়াত জগতৰ সন্ত আছে তেওঁলোকে আমাক এই ভক্তি দিছিলে যে ইয়াত যি সংসাৰত সুখ আছে তাৰ ভক্তিয়ে কৈছিলে আৰু ইয়াৰ পৰা আমাৰ কল্যাণ নহয় কিন্তু সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞানত তেওঁ সেই জ্ঞান আমাক দিলে আমি ইয়াতো সুখ পাম আৰু তাত সৎলোকতো আমি সুখ প্ৰাপ্ত কৰিম ছাৰ আপুনি এইমাত্ৰ কৈছে যে সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে গতিকে ছাৰ ভগত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা ল'ব লাগে কোন সন্তৰ পৰা জ্ঞান গ্ৰহণ কৰিব লাগে ছাৰ সদায় টিভিত এটা নতুন বাবা লঞ্চ হয় গতিকে ছাৰ ইমানবোৰ সন্তৰ মাজত ভগত সমাজে এই কথা কেনেকৈ নিৰ্ণয় কৰিব পাৰিব যে কোন সন্তৰ পৰা নাম দীক্ষা লৈ জ্ঞান আহৰণ কৰিব লাগে চাওক সৰু কথা এইটো পোন প্ৰথমে যদি আপুনি জ্ঞান গংগা পঢ়ে জ্ঞান গংগা পঢ়িলে আপোনাৰ সম্পূৰ্ণ জ্ঞান হ'ব আৰু যি সন্তই আপোনাক দুটা নামৰ আখৰ দিব তেওঁই পূৰ্ণ সন্ত কাৰণ এয়া আমাৰ গুৰু নানক দেৱ চাহেবৰ সাক্ষীটো লিখা আছে আৰু গীতাটো লিখা আছে কিন্তু আজিলৈ কোনেও কোৱা নাই কোনোবা যদি সন্ত আছে তেওঁ এটা নাম দিয়ে যেনে হৰে ৰাম অথবা ওম নমঃ শিৱায় আৰু শেষ কিন্তু সৎগুৰু সন্ত ৰামপাল দেৱ মহাৰাজে প্ৰথম নাম তাৰপিছত হত নাম তাৰপিছত হাৰ নাম দিয়ে আৰু 100% ইয়াৰ পৰা মুক্তি হৈয়ে হয় ছাৰ আপুনি ভগত সমাজক কি বাৰ্তা দিব ভগত সমাজক বাৰ্তানো কি দিম ছাৰ মই প্ৰাৰ্থনাহে জনাব পাৰোঁ যে এই সংসাৰ বহুত দুখৰ সংসাৰ এই সংসাৰত মই নামানো যে কোনো মানুহে সুখত আছে কোনোবা ধনৰ বাবে দুখী কোনোবা নিজৰ শৰীৰৰ বাবে দুখী কোনোবা চুবুৰীয়াৰ বাবে দুখী কোনোবা কিবা বস্তুৰ বাবে দুখী কেৱল আপোনাক প্ৰাৰ্থনা জনাওঁ যে চকু বন্ধ কৰি সৎগুৰু সন্ত ৰামপাল দেৱ মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰক আৰু নিজৰ কল্যাণ কৰাওক বহুত বহুত ধন্যবাদ আপোনাৰ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528